নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ ইৰাণক ভাবুকি 15 দিনৰ ডেডলাইন বান্ধি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 15 দিনৰ সময় আছে ইৰাণৰ হাতত যদি তেওঁলোকে বুজাবুজি চুক্তি কৰে যদি তেওঁলোকে আমেৰিকাৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে তেন্তে সকলো ঠিক হৈ যাব অন্যথা এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব ইৰাণ এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে কালি এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠক আছিল ৱাশ্বিংটনত যিখন গাজা পুনৰ নিৰ্মাণৰ কাৰণে যি পিছ চুক্তি যিখন শান্তি যি এখন বৈঠকৰ অনুষ্ঠিত কৰা হৈছিল তাত কেইবাখন দেশে অংশগ্ৰহণ কৰিছিল তাত ইৰাণক উদ্দেশ্যে মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে তেওঁ মন্তব্য কৰিছে যে পাৰমাণৱিক চুক্তিক লৈ বা ইৰাণৰ যি পাৰমাণৱিক তেওঁলোকৰ যিবোৰ গৱেষণা আছে তাক লৈ আমেৰিকাৰ লগত যি মতানৈক্য হৈছিল সেইটাকে আমি দেখিছিলোঁ যে প্ৰথমতে যেতিয়া ইজৰাইলে ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল সেই সময়ছোৱাত প্ৰত্যক্ষভাৱে ইজৰাইলক সহায় কৰা দেশখনে আছিল আমেৰিকাই তেওঁলোকক আক্ৰমণ কৰিবলৈ কৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত আমেৰিকাও ইৰাণক ভাবুকি দিবৰ কাৰণে বা ইৰাণৰ যিবোৰ পাৰমাণৱিক স্থান আছে তাত তেওঁলোকে আক্ৰমণ কৰিবৰ কাৰণে অপাৰেশ্যন মিডনাইট হামাৰ তেওঁলোকে ঘোষণা কৰিছিল আৰু কেইবাখনো অত্যাধুনিক যুদ্ধ বিমানেৰে আমেৰিকা শক্তি প্ৰদৰ্শন কৰিছিল কিন্তু ইৰাণৰ ফালৰ পৰাও কোৱা হৈছিল যেহেতু খামেইনি এটা মন্তব্য কৰিছিল যে আমি আমেৰিকাৰ নিৰ্দেশত নচলো আৰু খামেইনিৰ সেই নিৰ্দেশৰ পাছতেই কিন্তু মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ কেইবাটাও সামৰিক ঘাটিত ইৰাণে আক্ৰমণ কৰিছিল আৰু ইৰাণে এক প্ৰকাৰ বুজাই দিছিল যে মধ্যপ্ৰাচ্যত আমেৰিকাৰ দপদপনি নচলিব আৰু আমেৰিকাৰ মতে তেওঁলোকে কাম নকৰে তেওঁলোকৰ তেহৰান বা তেওঁলোকৰ য'ত তেওঁলোকৰ যিবোৰ পাৰমাণৱিক যিবোৰ গৱেষণা আছে কৰা যিবোৰ থল আছে সেইবোৰ সুৰক্ষিত হৈ আছে বুলি মন্তব্য কৰিছিল ইউৰেনিয়ামসমূহ ধ্বংস কৰি পেলাইছে বুলি আমেৰিকাই ভাবুকি কৈছিল কিন্তু সকলো মিছা বুলি ইৰাণৰ ফালৰ পৰা কোৱা হৈছিল কিন্তু শেহতীয়াকৈ পুনৰ আমেৰিকাই ইৰাণৰ ওপৰত ভাবুকি প্ৰদান কৰিছে তাৰ অন্যতম কাৰণ ইৰাণৰ ভিতৰত যি গৃহযুদ্ধ বা যি বিদ্ৰোহ আৰম্ভ হৈছে খামেইনি চৰকাৰৰ বিৰুদ্ধে তাৰ এক সুযোগ গ্ৰহণ কৰিব বিচাৰিছে আৰু এতিয়া তেওঁলোকে মন্তব্য কৰিছে যে আমি চুক্তিখন হলে ভাল পাম নহলে দুৰ্ভাগ্যজনক হ'ব ইৰাণৰ কাৰণে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু কৈছে ইৰাণৰ ফালৰ পৰা এটা কোৱা হৈছে যদিহে আমেৰিকাই আক্ৰমণ কৰে তেন্তে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহ কিন্তু ইৰাণে ধ্বংস কৰি পেলাব এতিয়াও ইৰাণে আমেৰিকাৰ যি এই ভাবুকি আছে ভাবুকি গুৰুত্ব দিয়া নাই কাৰণ কালিৰ দিনটোত যি মন্তব্য আছিল কাৰণ ইৰাণৰ যি পাৰমাণৱিক সম্ভাৱনা আছে সেইটো ধ্বংস কৰিবলৈ আমেৰিকা উঠিপৰি লাগিছে বুলি মন্তব্য কৰিছে ইৰাণৰ ফালৰ পৰা তেওঁলোকে কৈছে যে এইটো আমাৰ সম্পূৰ্ণ ব্যক্তিগত এটা কথা আমাৰ দেশৰ নিৰাপত্তাৰ এটা কথা আৰু এই ক্ষেত্ৰত আমেৰিকা আহি তাত মন্তব্য কৰিব নোৱাৰে এই ধৰণৰ ভাবুকি তেওঁলোকে প্ৰদান কৰিছিল কিন্তু তাৰ পাছতো আমেৰিকা নাচুৰবান্ধা যুঁজুদান ডনাল্ড ট্ৰাম্পে ইটোৰ পিছত সেইটো ভাবুকি প্ৰদান কৰি আহিছে আৰু অতি পৰিতাপৰ কথা ইৰাণৰ কাৰণে যে মধ্যপ্ৰাচ্যত পুনৰ আমেৰিকাই ব্যাপক সামৰিক তেওঁলোকৰ যি গঠন আছে সেইটো অধিক কৰিবলৈ ধৰিছে 2003 চনত ইৰাক আক্ৰমণৰ পাছত মধ্যপ্ৰাচ্যত কিছুদিন আমেৰিকাৰ সৈন্যসকল আছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা গুচি যায় এতিয়া পুনৰ সেই অঞ্চললৈ আমেৰিকাৰ নৌসেনাই জনোৱা মতে ইৰাণ আক্ৰমণ কৰিবৰ কাৰণে যি তেওঁলোকে যুঁজা চলাইছে তাত 12খন আমেৰিকাৰ যুদ্ধ জাহাজ আছে য'ত এখন বিমান কঢ়িয়াই নিয়া জাহাজো আছে 8খন ধ্বংসকাৰী জাহাজ আছে যিবোৰ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু লগতে ইংলেণ্ডৰ পৰা গ্ৰেট ব্ৰিটেনৰ পৰা এই ইৰাণ আক্ৰমণ কৰিবৰ কাৰণে ডনাল্ড ট্ৰাম্পে বিচাৰি আছিল তাক ব্ৰিটেনৰ যি প্ৰধানমন্ত্ৰী আছে তেওঁ নাকচ কৰাক লৈ কিন্তু ডনাল্ড ট্ৰাম্পে বিদেশ প্ৰকাশ কৰিছে তেওঁ কৈছে যে কি কাৰণত আমাক সেই সামৰিক ঘাটি ব্যৱহাৰ কৰিবলৈ দিয়া নহল সংঘাত আহিছে কিন্তু ডনাল্ড ট্ৰাম্পে কৈছে যে সকলো ঠিক হৈ আছে অস্ত্ৰ ঠিক হৈ আছে 15 দিনৰ সময়সীমা আছে এই 15 দিনৰ সময়সীমাৰ ভিতৰত যদি ইউৰেনিয়াম সমৃদ্ধি কাৰ্যসূচী শান্তিপূৰ্ণ শক্তিৰ কাৰণে তেওঁলোকে চুক্তি নকৰে তেন্তে কিন্তু ইৰাণে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু সকলো শেষ কৰি দিয়া হ'ব পাৰে বুলি ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ইৰাণক 15 দিনৰ সময়সীমা দিছে কিন্তু সেই সময়সীমাক লৈ পেলাই ইৰাণৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে ইৰাণে কৈছে যদিহে আমেৰিকাই পুনৰ আক্ৰমণ কৰে কাৰণ ইয়াৰ আগতো আমি 3-4 মাহ আগত দেখিছোঁ যেতিয়া মিডনাইট হামাৰ ঘোষণা কৰিছিল আমেৰিকাৰ ফালৰ পৰা হঠাৎ ইৰাণক আক্ৰমণ কৰি দিছিল 48 ঘণ্টা সময় দিয়াৰ পাছতো কিন্তু মাত্ৰ 3-4 ঘণ্টামানৰ পাছতেই ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত ইৰাণৰ ওপৰত এটা আক্ৰমণ হৈছিল আৰু লক্ষ্য কৰি লোৱা হৈছিল ইৰাণৰ যিবোৰ পাৰমাণৱিক শক্তি যিবোৰ য'ত পৰিকল্পনা কৰা হয় য'ত পাৰমাণৱিক কাৰ্যকলাপ চলি আছে সেই ঠাইসমূহক তেওঁলোকে টাৰ্গেট কৰি লৈছিল ধৰি সকলো ঘাটিত আক্ৰমণ কৰা হৈছিল কিন্তু তাৰ পাছত আমেৰিকাই দাবী কৰিছিল যে
ইৰাণৰ সকলো পাৰমাণৱিক যিবোৰ প্ৰকল্প আছে বা যিবোৰ কাম কৰা তেওঁলোকৰ গৱেষণা থলবোৰ আছে সকলো ধ্বংস হৈ গৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত ইৰাণেও তাৰ কথা স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ যিবোৰ ইউৰেনিয়াম আছিল সেইবোৰ আগতে লুকুৱাই থোৱা হৈছে আৰু তেওঁলোকৰ যিবোৰ পাৰমাণৱিক ঘাটি আছে সেইবোৰ কোনো ধৰণৰ প্ৰভাৱ পৰা নাই আৰু শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় যি নিউক্লিয়াৰ সংস্থা আছে তেওঁলোকেও জনাইছে যে ইৰাণৰ যিবোৰ পাৰমাণৱিক প্ৰকল্প আছে বা যিবোৰ শক্তি তেওঁলোকে কৰি আছে সেইবোৰ গৱেষণাবোৰ সকলো ঠিক হৈ আছে বুলি মন্তব্য কৰিলে কিন্তু তাৰ পাছতেই মুখ ঠেকেচা খোৱা আমেৰিকাই পুনৰ এবাৰ আমেৰিকাই ভাবুকি প্ৰদান কৰিছে তেওঁলোকে কৈছে যে এতিয়া 15 দিনৰ সময় দিছে কালি এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল যিখন গাজাখন পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে যি পিচ কমিটি গঠন কৰা হৈছে তাত কালি ভাৰতে অংশগ্ৰহণ কৰিছিল আৰু তাতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰে যে ইৰাণৰ হাতত মাত্ৰ 15 দিনৰ সময়সীমা আছে এই 15 দিনৰ ভিতৰত যদি আমেৰিকাৰ সৈতে ইৰাণে বুজাবুজি চুক্তি নকৰে তেন্তে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পুনৰ মধ্যপ্ৰাচ্যত এক যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে যুদ্ধৰ দাবানল বাজিছে যিকোনো মুহূৰ্তত মধ্যপ্ৰাচ্য পুনৰ অশান্ত হ'ব পাৰে শেহতীয়াকৈ আমি দেখিছিলোঁ ইৰাণৰ ওপৰত ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণৰ অন্তৰত কিন্তু আমেৰিকা আছিল সেইটো স্পষ্ট হৈছিল কাৰণ ডনাল্ড ট্ৰাম্প যেতিয়া ৰাষ্ট্ৰপতি হৈছিল ৰাষ্ট্ৰপতি হোৱাৰ কিছুদিন পাছতেই গাজা বিশেষকৈ এই গাজাৰ যি যেনেকুৱা ধৰণৰ আক্ৰমণ চলাই আছিল ইজৰাইলে আৰু তাৰ পাছত যি শান্তি চুক্তি হৈছিল তাৰ মাজতে কিন্তু ইজৰাইললৈ আমেৰিকাই যথেষ্ট সংখ্যক সামৰিক তেওঁলোকৰ চুক্তিমতে অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে পঠাইছিল তেতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল যে কি কাৰণত যিহেতু গাজাখন সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছে পেলেষ্টাইনৰ লগত ইজৰাইলৰ এক শান্তি চুক্তি হৈ আছে সেই চুক্তিৰ সময়ত ইজৰাইললৈ কি কাৰণত অস্ত্ৰ-শস্ত্ৰ পঠোৱাইছিল প্ৰশ্ন কৰিছিল তেতিয়া ৱাশ্বিংটনৰ ফালৰ পৰা কোৱা হৈছিল যে এই চুক্তি আগতে হৈ আছে আৰু সেই চুক্তিমতে এই যিসমূহ অস্ত্ৰ-শস্ত্ৰ আছে এইসমূহ আমি ইজৰাইলক দিব লাগে সেইকাৰণে আমি তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ কিন্তু দুমাহৰ পিছত মানুহে বুজি পালে যে সেই সামৰিক অস্ত্ৰ-শস্ত্ৰ বা সামৰিক যিবোৰ অস্ত্ৰ-শস্ত্ৰ বা পঠোৱা হৈছিল সেই সকলোবোৰ পঠোৱা হৈছিল ইৰাণৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে কাৰণ ইৰাণৰ লগত আমেৰিকাৰ খুব আছে আৰু ইজৰাইলক ব্যৱহাৰ কৰা হৈছিল কিন্তু ইজৰাইলে বাৰম্বাৰ আক্ৰমণ কৰিও ইৰাণৰ কঁকাল ভাঙিব নোৱাৰিলে তাৰ পৰিপ্ৰেক্ষিতত 3-4 মান ভাবুকি প্ৰদান কৰা হ'ল আমেৰিকাৰ ফালৰ পৰা আৰু শেষত উপায় নাপায় আমেৰিকাই অপাৰেশ্যন মিডনাইট হামাৰ ঘোষণা কৰিলে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিলে কিন্তু সেই আক্ৰমণে ইৰাণৰ একো ক্ষতি কৰিব নোৱাৰিলে কিন্তু তাৰ বিপৰীতে ইৰাণে যি প্ৰত্যাক্ৰমণ কৰিলে মধ্যপ্ৰাচ্যত থকা প্ৰায় 6-7টা আমেৰিকাৰ ঘাটিত তেওঁলোকে ভয়ংকৰ আক্ৰমণ চলাইছিল আৰু তাৰ পাছত খামেনি এটা মন্তব্য কৰিছিল যে আমেৰিকাই বুজি লওক যে ইৰাণে এতিয়া প্ৰত্যাক্ৰমণ কৰিব আৰু আমেৰিকাৰ মতে তেওঁলোকে কোনো ধৰণৰ পাৰমাণৱিক চুক্তিত স্বাক্ষৰ নকৰে আৰু এই যিখন যুঁজ আছে সেইখন এতিয়া অধিক বৃদ্ধি পাবলৈ ধৰিছে মই জনাইছোঁ যে আমেৰিকাৰ নৌসেনাই জনাইছে তেওঁলোকে আক্ৰমণ কৰিবলৈ ঠাই বিচাৰি ফুৰিছে শেহতীয়াকৈ পাকিস্তান নামটো লোৱা হৈছিল যিহেতু পাকিস্তানৰ আসিম মুনিৰ যেতিয়া ৱাশ্বিংটনলৈ গৈছিল তেতিয়া তাত তেওঁকো কোৱা হৈছিল যে আমি তেওঁলোকক এটা অৰ্থনৈতিক টোপ দিয়া হৈছিল আৰু ইৰাণৰ বিৰুদ্ধে যুদ্ধৰ কাৰণে পাকিস্তানৰ মাটিও কিন্তু আমেৰিকাই ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল আৰু তেতিয়া এটা প্ৰশ্ন উত্থাপন হৈছিল যিবোৰ মুছলমান দেশসমূহৰ যি ঐক্য আছে বিশেষকৈ মধ্যপ্ৰাচ্যত কিন্তু তাকো পাকিস্তানৰ দৰে দেশে কেৱল টকাৰ কাৰণে কেৱল অৰ্থৰ কাৰণে তেওঁলোকে সকলো উফৰাই পেলাইছিল বুলি মন্তব্য কৰিছিল তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল পাকিস্তান আৰু শেহতীয়াকৈ এতিয়া নাম আহিছে ব্ৰিটেইনক ইৰাণৰ ওপৰত সম্ভাৱ্য আক্ৰমণৰ কাৰণে ব্ৰিটিছৰ বিমান ঘাটি ব্যৱহাৰ কৰিবলৈ আমেৰিকাৰ যি অনুৰোধ আছিল সেইটো ব্ৰিটেইনে নাকচ কৰিছে তাৰ অন্যতম কাৰণটো হৈছে প্ৰধানমন্ত্ৰী কেৰে ষ্টাৰমাৰ তেওঁ মন্তব্য কৰিছে যে দক্ষিণ ইংলেণ্ডৰ সুইণ্ডাৰ যিখন ৰয়েল এয়াৰফৰ্চৰ ঘাটি আছে তাক ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল আৰু তাৰ পৰা আমেৰিকাৰ দীৰ্ঘ দূৰত্বৰ বোমাবোৰ তাৰ পৰা নিক্ষেপ কৰিব বিচাৰিছিল ইৰাণৰ ওপৰত যিটো ব্ৰিটেইনে নাকচ কৰিছে তাক লৈও কিন্তু এতিয়া ব্ৰিটেইনৰ সৈতেও ডনাল্ড ট্ৰাম্পে কিছু খুব উজাৰিছে ব্ৰিটেইনৰ প্ৰতি বিশেষকৈ যিজন প্ৰধানমন্ত্ৰী আছে কেৰ ষ্টাৰমাৰ তেওঁৰ বিৰুদ্ধে কাৰণ তেওঁই আমেৰিকাৰ এই অনুৰোধক নাকচ কৰিছে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিবলৈ বিচাৰি ফুৰিছে আৰু শেহতীয়াকৈ আমেৰিকাৰ যি শক্তি আছে তেওঁলোকৰ যিবোৰ শক্তিশালী জাহাজ আছে সেইবোৰ ইৰাণৰ ফাললৈ ইতিমধ্যে আগবাঢ়িছে কিন্তু 12খন আমেৰিকাৰ যুদ্ধ জাহাজ আছে লগতে এখন বিমান কঢ়িয়াই নিয়া অত্যাধুনিক যুদ্ধ বিমান আছে লগতে 8খন জাহাজ আছে আৰু যিকোনো মুহূৰ্তত এইবোৰ উত্তৰ আমেৰিকাৰ উপকূলত দেখা গৈছে আমেৰিকাৰ নতুন জাহাজ লগতে বিমান কঢ়িয়াই নিয়া ইউএছচি ডেফাল্ট আৰু ফৰ্ডৰ লগত 3খন ধ্বংসকাৰী বিমান ট্ৰেডিং ডাটা দেখা গৈছে যোৱা সপ্তাহত আমেৰিকাৰ পৰা ইউৰোপ আৰু মধ্যপ্ৰাচ্যলৈ কেইবা ডজন সামৰিক বিমান যাত্ৰা আৰম্ভ হৈছে আৰু তাৰ অন্যতম কাৰণটো হৈছে ইৰাণৰ ওপৰত আমেৰিকাই যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে 15 দিনৰ সময়সীমা আছে কিন্তু
ডনাল্ড ট্ৰাম্পৰ কথা সকলোৱে জানে যিহেতু অপাৰেশ্যন মিডনাইট হামাৰ যেতিয়া চলিছিল তেতিয়াও কিন্তু তেওঁ 72 ঘণ্টা সময়সীমা দিছিল আৰু 72 ঘণ্টাৰ সময়সীমা মাৰ নযাওঁতেই মাত্ৰ 15 ঘণ্টাৰ ভিতৰতে কিন্তু ইৰাণৰ ওপৰত আমেৰিকাই ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু সেই দিশবোৰলৈ লক্ষ্য কৰি ইৰাণ এতিয়া সাৱধান হৈ থাকিব আৰু ইৰাণৰ ফালৰ পৰা কোৱা হৈছে যদিহে আমাৰ ওপৰত আক্ৰমণ হয় তেন্তে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত পূৰ্বতকৈ ভয়ংকৰ আক্ৰমণ হ'ব ইৰাণে হাত দাঙি দিয়া নাই ইৰাণে কৈছে আমি আমেৰিকাৰ সৈতে যুঁজিম ইয়াৰ পূৰ্বৰ পৰা যুঁজি আছিলে ইজৰাইলৰ সৈতে অকলে যুঁজিলে আমেৰিকাৰ সৈতে অকলে যুঁজিলে এবাৰ পুনৰ আমেৰিকাই ভাবুকি প্ৰদান কৰিছে লক্ষণীয় হ'ব মধ্যপ্ৰাচ্যৰ যুঁজখন ইৰাণক 15 দিনৰ ডেডলাইন দিছিল কালি এয়াৰফৰ্চ 1ত উঠাৰ আগে আগে ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছিল বুজাবুজিলৈ ইৰাণ আহিলে ভাল নহলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব ইৰাণ ধন্যবাদ